নমস্কাৰ, মই নৱজিতে এই মুহূৰ্তত এটা ভাল খবৰ লৈছো। যিসকল প্ৰাৰ্থীয়ে অক্টোবৰ মাহৰ 29 তাৰিখৰ পৰা নৱেম্বৰ 1 তাৰিখলৈকে যিসকলৰ ভেৰিফিকেশ্যন আছিলে তাৰ একাংশই ভেৰিফিকেশ্যন কৰিলে, কিন্তু কিছু সংখ্যক প্ৰাৰ্থী উপস্থিত হ'ব নোৱাৰিলে। সেই ডেটত তেওঁলোকৰ কাৰণে এটা লাষ্ট চান্স দিছে। তেওঁলোকে অহা 14 নৱেম্বৰ তাৰিখে তেওঁলোকে 11 বজাত উপস্থিত হ'ব লাগিব। ক'ত উপস্থিত হ'ব লাগিব? সমগ্ৰ শিক্ষা যিটো অসম মানে কাহিলীপাৰাত যিটো অফিচ আছে তাতে তেওঁলোকে যাব লাগিব। তাতে গৈ তেওঁলোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। এইটো এটা তেওঁলোকৰ কাৰণে লাষ্ট চান্স। যদি তেওঁলোকে 11 বজাৰ পৰা 4 বজাৰ ভিতৰত যদি তেওঁলোকে ভেৰিফিকেশ্যন কৰিব নোৱাৰে, পিছত তেওঁলোকে 4 বজাৰ পিছত গৈ তেওঁলোকে ভেৰিফিকেশ্যন কৰিব নোৱাৰিব। এই কথাও ইয়াত উল্লেখ কৰিছে। আৰু যিসকল নেকি চিটেড পিটিশ্যনাৰ হয় তেওঁলোকে এটা লাষ্ট চান্স পাইছে। তেওঁলোকে যিহেতু তেওঁলোকক মতা নাছিল, তেওঁলোকক আগৰ যিটো ভেৰিফিকেশ্যন তেওঁলোক যাব পৰা নাছিলে। কিছুসংখ্যক প্ৰাৰ্থীয়ে মানে তেওঁলোকে চাকৰিত জইন কৰা নাছিলে। সেইসকল প্ৰাৰ্থীয়ে মোক জনাইছিলে। মই তেওঁলোকৰ কাৰণে এটা ভিডিঅ' পষ্ট কৰিছোঁ, হয়তো আপোনালোকৰ নিশ্চয় মনত আছে। মানে চাকৰি পায়ো কিছুমানে হেৰুৱা বুলি এনেকৈ এটা ভিডিঅ' বনাইছিলোঁ। তাতে গোটেই কথাখিনি উল্লেখ কৰিছিলোঁ। এনে চিটেডৰ মানে টোটেল ইউ পিত আছিলে 156 জন আৰু এল পি আছিলে 80 জন। তাৰে সৰহসংখ্যকে ইতিমধ্যে চাকৰিত জইন কৰিলে। তাৰে কিছুসংখ্যক প্ৰাৰ্থী থাকি গ'ল, মানে 6জনমান প্ৰাৰ্থী আছে বুলি কৈছে এজন প্ৰাৰ্থীয়ে। কিন্তু 6জন প্ৰাৰ্থী আছে নে কিমানজন আছে তেওঁলোকে জানিব। কিন্তু কথাখিনি তেওঁলোকে ইতিমধ্যে স্পষ্টকৈ সকলোৱে কোৱা নাই। ক'লে বেলেগ কথা, হয়তো থাকিব পাৰে। আৰু কিছুসংখ্যক প্ৰাৰ্থী হয়তো ইয়াতো জইন কৰিব পাৰে, ক'ব নোৱাৰি মানে। যাৰ ফলত হয়তো কাট অফ কোনোবাখন জিলাত হয়তো বাঢ়িব, কোনোবাখন কমিব, এনেকুৱা নহ'ব মানে। তেওঁলোক যেতিয়া আহি যাব অলপ কাট অফ কোৱাত বাঢ়ি যাব পাৰে। ইয়াৰ ফলত কি হ'ব, কোনোবা এজন লাষ্টত ধৰক আছিলে, তেওঁ হয়তো নামটো কাট খাই যাব পাৰে। তেওঁলোক যদি মাজত সোমাই যায়, তেওঁলোকৰ যদি নম্বৰ বেছি আছে, এনেকুৱাও হয়, এনেকুৱা হৈছে। বহুতৰ নাম ইতিমধ্যে কৰ্তন গৈছে মেৰিট লিষ্টৰ পৰা। বহুতে সুধিছে যে মোৰ ফাইনেল মেৰিট লিষ্টত নাম আহিব নাহিব। ফাইনেল মেৰিট লিষ্টত নাম আহিব বুলি আমি কৈ দিব নোৱাৰোঁ ঘপককৈ, কাৰণ যদি ছেকেণ্ডখন প্ৰভিজনেল মেৰিট লিষ্টলৈকে নাম আপোনাৰ আছে, হয়তো আহিব। যদি আপোনালোকৰ ৰিমাৰ্কছত একো নাই, আপুনি যদি মাজত আছে, যদি আপুনি লাষ্টৰ ফালে আছে, লাষ্টৰ নম্বৰত আছে, তেতিয়াহ'লে আপুনি আশা কৰিবও পাৰে, নকৰিব পাৰে। কাৰণ কেলৈ ক'ব নোৱাৰি, মাজত যদি মানুহ 2-এজন সোমাই যায়, তেতিয়াহ'লে আপোনালোকে হয়তো নাপাবও পাৰে। আৰু কাট অফ কমিব বুলি খাটাংকে কৈ দিব নোৱাৰোঁ। কিমান কমিব মানে অলপ কমিব লাগে। কাট অফৰ ওপৰত মই যিহেতু ভিডিঅ' আনিম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ' বৰ্তমানলৈকে প্ৰস্তুত হৈ উঠা নাই। তথাপিও মই চেষ্টা কৰিম দিবৰ কাৰণে। এতিয়া জনাব বিচাৰিছোঁ যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে এতিয়াও ভেৰিফিকেশ্যন কৰিবলৈ বাকী আছে, তেওঁলোকৰ কাৰণে যিহেতু এখন নটিচ জাৰি কৰিছে, এই নটিচখনত উল্লেখ কৰিছে অন হাইকোৰ্ট কেছ ৰিলেটেড টু এংগেজমেণ্ট অফ চিটেড কোৱালিফাইড কেণ্ডিডেটছ, বেকেটত উল্লেখ কৰিছে। আৰু লগতে কৈছে যে দ্য কেণ্ডিডেটছ whose name appear in the list of shortlist candidates after submission of online application / offline application for physical verification of original document / certificate and who did not appear and or fail to appear before the noticed verification term as per scheduled dates and time held WEF 29 October 2025 to 1 November 2025 at the State Mission Office, Samagro Shikha Assam, Kahilipara, Guwahati 19 are hereby requested to attend for physical verification of original document / certificate at State Mission Office, Samagro Shikha Assam, Kahilipara, Guwahati from 11 AM to 4 PM as a last chance, failing which their candidature shall stand automatically forward and or cancel. আপোনালোকে নিশ্চয় বুজি পাইছে যে মই যিখিনি কথা আগত উল্লেখ কৰিলোঁ সেই একেখিনি কথাই কৈছে। মানে আপোনালোকে 11 বজাৰ পৰা 4 বজাৰ ভিতৰত আপোনালোকে এটেণ্ড হ'বই লাগিব। এইটো মাষ্ট বি। যদি আপুনি এটেণ্ড হ'ব নোৱাৰে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, তেতিয়াহ'লে আপুনি কমপ্লেইন দিও লাভ নহ'ব। মানে আপুনি অলৰেডি ৰিজেক্টেই হ'ব আপুনি, ঠিক আছে। আৰু লগতে ইয়াত উল্লেখ কৰিছে অল কনচাৰ্ণ শ্বেল টেক নটিচ that this is the last and final notice given to the above mentioned applicant. মানে নিশ্চয় আপোনাক বুজি পাইছে যে ইয়াত এখন ফাইনেল যিটো নটিচ দিয়া হৈছে, আৰু ইয়াৰ পিছত হয়তো নোলাব নটিচ। No claim shall be entertained after 4 PM of 14 November 2025 in this regard. মানে এই সম্পৰ্কত আৰু আপোনালোকে কোনো ধৰণৰ ক্লেইম কৰিব নোৱাৰিব। মানে যিখন নটিচ ইতিমধ্যে আপোনালোকে জাৰি কৰিছে, এই নটিচখন আপোনালোকে নিশ্চয় পঢ়িছে হয়তো বহুতেই। যিসকলে পঢ়া নাই তেওঁলোকক মই পঢ়ি শুনাই দিছোঁ। গতিকে যদি কিবা আপোনালোকৰ জানিবলগীয়া আছে, কিবা যদি অসুবিধা আছে, পিছত আপোনালোকে জনাই লাভ নহ'ব। মানে
আপোনালোকৰ লাষ্ট চান্সটো হৈছে 14 নৱেম্বৰ। তাৰ ভিতৰতে আপোনালোকে ভেৰিফিকেশ্যন কৰিবই লাগিব সেই ডেটটোত। এদিনেই দিছে, গতিকে সেই ডেটটোত আপোনালোকে যাব, কাৰণ এতিয়াও সময় আছে। সময়ৰ ভিতৰত গৈ আপোনালোকে উপস্থিত হ'বগৈ। এইখিনি জনাবলগীয়া আছিলে। যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব। ধন্যবাদ। জয় আই অসম।